নিবনুৱাক লৈ লাখ লাখ নিবনুৱাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে। ঘুষ লৈ কোনোবাই চাকৰি লৈছে নেকি বা কোনো বিধায়ক মন্ত্ৰীক মেনেজ কৰি চৰকাৰী চাকৰি লৈছে নেকি? এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনত অসমত সেই পৰিৱেশ নাই আৰু আজিৰ দিনত অসমৰ নিবনুৱা যুৱক যুৱতীয়ে মেধাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি লৈছে। আৰু নিবনুৱাক লৈ কি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। নিবনুৱাক লৈ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰীগৰাকী। নিবনুৱা যুৱক যুৱতীক লৈ পুনৰ বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মেধা আৰু যোগ্যতাৰ ভিত্তিত নিবনুৱাই চৰকাৰী চাকৰি লাভ কৰিছে। চাকৰি লাভৰ বাবে যুৱক যুৱতীয়ে কষ্ট কৰিছে। চৰকাৰী চাকৰিৰ বাবে এতিয়া শিক্ষানুষ্ঠানত এক শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে। আজিৰ দিনত কাকো চাকৰিৰ নামত মিঠাই এটাও খুৱাব নালাগে। বিজেপি চৰকাৰৰ দিনত কেৱল পঢ়া শুনা কৰিহে চাকৰি লাভ কৰিব। নিবনুৱা যুৱক যুৱতীক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ পুনৰ বৃহৎ মন্তব্য। মেধা আৰু যোগ্যতাৰ ভিত্তিত নিবনুৱাই চাকৰি লাভ কৰিছে বুলি উল্লেখ কৰিছে। চৰকাৰী চাকৰিৰ বাবে এতিয়া যুৱক যুৱতীয়ে কষ্ট কৰিছে। চৰকাৰী চাকৰিৰ বাবে এতিয়া শিক্ষানুষ্ঠানত এক শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে। আৰু আজিৰ দিনত চাকৰিৰ নামত কাকো মিঠাই এটাও খুৱাব নালাগে বা পঢ়া শুনা কৰিহে চাকৰি লাভ কৰিব পাৰিছে নিবনুৱাই। এই কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু আজিৰ দিনত আগত যেনেদৰে চাকৰি লাভ কৰিবৰ বাবে ঘুষ দিব লাগিছিল, উৎকোচ দিব লাগিছিল, মন্ত্ৰী বিধায়কক মেনেজ কৰিব লাগিছিল, কিন্তু আজিৰ দিনত সেই পৰিৱেশ নাই। সকলোৱে মেধাৰ ভিত্তিত যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰিছে বুলি এক বৃহৎ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি চৰকাৰৰ দিনত কেৱল পঢ়া শুনা কৰিহে চাকৰি লাভ কৰিছে নিবনুৱা যুৱক যুৱতী। আৰু নিবনুৱা যুৱক যুৱতীক লৈ পুনৰ মন্তব্য। চৰকাৰী চাকৰিক লৈ পুনৰ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ দিনত চৰকাৰী চাকৰি লাভ কৰিবৰ বাবে এটা পৰিয়াল কেনেদৰে চলাব পাৰি আৰু এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। আজিৰ দিনত যুৱক যুৱতীয়ে কোনো মন্ত্ৰী বিধায়কক সাক্ষাৎ নকৰে চৰকাৰী চাকৰি লাভৰ বাবে। তাৰ বিপৰীতে যুৱক যুৱতীসকলে ফিল্ডখন ভাল আছেনে নাই বা দৌৰিব পৰা হৈ আছেনে নাই সেই সন্দৰ্ভতে প্ৰশ্ন কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পুনৰবাৰ উল্লেখ কৰিছোঁ, নিবনুৱা যুৱক যুৱতীক লৈ পুনৰ বৃহৎ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আজিৰ দিনত নিবনুৱা যুৱক যুৱতীয়ে মেধা আৰু যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰিছে, কষ্ট কৰিছে আৰু সেই কষ্টৰ বলত চৰকাৰী চাকৰি লাভ কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে নিবনুৱা যুৱক যুৱতীক লৈ পুনৰ শেহতীয়া কি মন্তব্য কৰিছিল, আমি সেই মন্তব্যৰ কিছু ক্ৰিয়দাংশ আগবঢ়োৱাৰ চেষ্টা কৰিছোঁ। গাড়ী ষ্টেডিয়ামখনত পানী উঠে, আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক। মই ক'লো বাবা নতুন ষ্টেডিয়াম হৈ আছে। বোলে নহয় ছাৰ, ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীবোৰে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক, মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ, পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ। অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ। মানুহ এগৰাকী মোক আহি ক'লে, ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে। কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই। পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে। যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয়, কলেজবিলাকতো স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে। আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব, টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব। এতিয়া স্কুলত গৈছে, ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোষ লৈছিল, এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে। অসমখন কিমান পৰিৱৰ্তন হ'ল। যেতিয়া আমি অৰুণোদয় কল্পনা কৰিছিলোঁ, মানুহে কৈছিল ইলেকশ্যনৰ আগত অৰুণোদয় আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধটো নহ'ল। ইলেকশ্যনৰ আগত 18 লাখ মহিলাই পাইছিল, এইবাৰ 27 লাখহে পালে। এইবাৰ বাজেটত আমি আকৌ ঘোষণা কৰিছোঁ যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় দিম। তাৰমানে সৰু গছ এজোপা আমি ইলেকশ্যনৰ আগত ৰুইছিলোঁ, সি এতিয়া বট বৃক্ষৰ দৰে ডাঙৰ হৈছে। ছোৱালীৰ পেটৰ পৰা, মাৰ পেটৰ পৰা জন্ম লৈছোঁ, গতিকে ল'ৰাৰ প্ৰথম কামেই হ'ল মাকৰ সুখ দুখৰ খবৰ খাতি লোৱা। সেইকাৰণে মই যেতিয়া চাকৰি এপইণ্টমেণ্ট দিওঁ, মই ল'ৰাকেইটাক কওঁ বিয়াটো হবি, কিন্তু ঘৈণীয়েকৰ কথা শুনিবি, কিন্তু মাক দেউতাকক কেতিয়াও নাপাহৰিবি, হয়নে? সকলোকে কওঁ যে
এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে যেতিয়া পত্নীৰ কথাও শুনে মাক দেউতাকৰ কথাও শুনে দুটা যেতিয়া বেলেন্স কৰি চলে তেতিয়া সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয় মাক দেউতাকেও ক'ব লাগে ল'ৰাই মোক ইমান মৰম কৰে আৰু ঘৈণীয়েকেও ক'ব লাগে মোক স্বামীয়ে ইমান মৰম কৰে তেতিয়াহে ধুনীয়াকৈ চলি যায় ষ্টেডিয়ামখনত পানী উঠে আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক মই ক'লো বাবা নতুন ষ্টেডিয়াম হৈ আছে বোলে নহয় ছাৰ ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয় ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীবোৰে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ মানুহ এগৰাকী মোক আহি ক'লে ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয় কলেজবিলাকতো স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব এতিয়া স্কুলত গৈছে ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোষ লৈছিল এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে অসমখন কিমান পৰিৱৰ্তন হ'ল যেতিয়া আমি অৰুণোদয় কল্পনা কৰিছিলোঁ মানুহে কৈছিল ইলেকশ্যনৰ আগত অৰুণোদয় আছে ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব বন্ধটো নহ'ল ইলেকশ্যনৰ আগত 18 লাখ মহিলাই পাইছিল এইবাৰ 27 লাখে পালে এইবাৰ বাজেটত আমি আকৌ ঘোষণা কৰিছোঁ যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় দিম তাৰমানে সৰু গছ এজোপা আমি ইলেকশ্যনৰ আগত ৰুইছিলোঁ সি এতিয়া বট বৃক্ষৰ দৰে ডাঙৰ হৈছে ছোৱালীৰ পেটৰ পৰা মাৰ পেটৰ পৰা জন্ম লৈছোঁ গতিকে ল'ৰাৰ প্ৰথম কামেই হ'ল মাকৰ সুখ দুখৰ খবৰ খাতি লোৱা সেইকাৰণে মই যেতিয়া চাকৰি এপইণ্টমেণ্ট দিওঁ মই ল'ৰাকেইটাক কওঁ বিয়াটো হবি কিন্তু ঘৈণীয়েকৰ কথা শুনিবি কিন্তু মাক দেউতাকক কেতিয়াও নাপাহৰিবি হয়নে সকলোকে কওঁ যে এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে যেতিয়া পত্নীৰ কথাও শুনে মাক দেউতাকৰ কথাও শুনে দুটা যেতিয়া বেলেন্স কৰি চলে তেতিয়া সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয় মাক দেউতাকেও ক'ব লাগে ল'ৰাই মোক ইমান মৰম কৰে আৰু ঘৈণীয়েকেও ক'ব লাগে মোক স্বামীয়ে ইমান মৰম কৰে তেতিয়াহে ধুনীয়াকৈ চলি যায় ষ্টেডিয়ামখনত পানী উঠে আপুনি অলপ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য নিবনুৱাক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে শেহতীয়াভাৱে এনেদৰে নিবনুৱাক লৈ এই মন্তব্য কৰিছে আৰু আজিৰ দিনত বিজেপি চৰকাৰৰ দিনত কোনেও কাকো এটকাও ঘোষ নিদিয়াকৈ উৎকোচ নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব পাৰিছে কেৱল মাত্ৰ মেধা আৰু যোগ্যতাৰ ভিত্তিত চাকৰি লাভ কৰিছে চৰকাৰী চাকৰি লাভ কৰিছে নিবনুৱাসকলে আৰু যাৰ বাবে নিবনুৱাসকলে কষ্ট কৰিছে আৰু অসমত এতিয়া চৰকাৰী চাকৰি লাভৰ বাবে এক শৈক্ষিক পৰিৱেশ গঢ় লৈ উঠিছে বুলি দাবী কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল যেহেতু 1 লাখ চৰকাৰী চাকৰি বিতৰণ কৰা প্ৰদান কৰা আৰু সেই যি প্ৰতিশ্ৰুতি আছিল পূৰণৰ দিশে অগ্ৰসৰ হৈছে আৰু সমান্তৰালকৈ লক্ষ্যৰ বিষয়টো হৈছে আৰু চৰকাৰী চাকৰি লাভ কৰাৰ পিছতেই পিতৃ মাতৃক পাহৰি নাযাবৰ বাবে এতিয়া যুৱক যুৱতীসকলক আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ ভালপোৱা বা নিজৰ পত্নীক মৰম আদৰ কৰাৰ সমান্তৰালকৈ নিজৰ পিতৃ মাতৃকো সন্মান শ্ৰদ্ধা কৰিবৰ বাবে আহ্বান জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলো যাতে ভালে থাকে সুখলে থাকে পৰিয়ালটো যাতে শান্তি সমিলমিলেৰে থাকে তাৰ বাবে কাম কৰিবৰ বাবে এতিয়া যুৱক যুৱতীসকলক আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাৰ প্ৰসংগত পুনৰবাৰ এই শেহতীয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে নিবনুৱা সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আজিৰ দিনত কাকো এটকাও চাকৰি নামত মিঠাই এটাও খুৱাব নালাগে অৰ্থাৎ মেধা আৰু যোগ্যতাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰিছে যুৱক যুৱতীয়ে কিন্তু আগতে পূৰ্বতে দেখিবলৈ পোৱা গৈছিল পঢ়ি শুনি একো লাভ নাই টকাই দিব লাগিব যেহেতু চৰকাৰী চাকৰি লাভ কৰিবৰ বাবে গতিকে টকা দিহে চৰকাৰী চাকৰি লাভ কৰা হৈছিল আগতে পূৰ্বতে কিন্তু আজিৰ দিনত সেই নিয়ম নাই এতিয়া কেৱল মাত্ৰ মেধাৰ ভিত্তিত চৰকাৰী চাকৰি লাভ কৰা হৈছে বুলি দাবী কৰিছে বা বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰবাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সেই বিশেষ ভাষ্য আমি শুনোৱাৰ চেষ্টা কৰিম
পৰা জন্ম লৈ ষ্টেডিয়ামখনত পানী উঠে, আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক। মই ক'লো বাবা নতুন ষ্টেডিয়াম হৈ আছে। বোলে নহয় ছাৰ, ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীবোৰে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক, মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ, পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ। অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ, মানুহ এগৰাকী মোক আহি ক'লে, ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে। কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই, পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে। যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয়, কলেজবিলাকতো স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে। আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব, টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব। এতিয়া স্কুলত গৈছে, ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোচ লৈছিল, এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে। অসমখন কিমান পৰিৱৰ্তন হ'ল। যেতিয়া আমি অৰুণোদয় কল্পনা কৰিছিলোঁ, মানুহে কৈছিল ইলেকশ্যনৰ আগত অৰুণোদয় আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধটো নহ'ল। ইলেকশ্যনৰ আগত 18 লাখ মহিলাই পাইছিল, এইবাৰ 27 লাখহে পালে। এইবাৰ বাজেটত আমি আকৌ ঘোষণা কৰিছোঁ যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় দিম। তাৰমানে সৰু গছ এজোপা আমি ইলেকশ্যনৰ আগত ৰুইছিলোঁ, সি এতিয়া বট বৃক্ষৰ দৰে ডাঙৰ হৈছে। ছোৱালীৰ পেটৰ পৰা মাৰ পেটৰ পৰা জন্ম লৈছোঁ, গতিকে ল'ৰাৰ প্ৰথম কামেই হ'ল মাকৰ সুখ দুখৰ খবৰ খাতি লোৱা। সেইকাৰণে মই যেতিয়া চাকৰি এপইণ্টমেণ্ট দিওঁ, মই ল'ৰাকেইটাক কওঁ বিয়াটো হবি, কিন্তু ঘৈণীয়েৰৰ কথা শুনিবি, কিন্তু মাক দেউতাকক কেতিয়াও নাপাহৰিবি, হয়নে? সকলোকে কওঁ যে এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে, যেতিয়া পত্নীৰ কথাও শুনে, মাক দেউতাকৰ কথাও শুনে। দুটা যেতিয়া বেলেঞ্চ কৰি চলে, তেতিয়াই সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে। গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে, সিয়ে আটাইতকৈ ভাল ড্ৰাইভাৰ হয়। মাক দেউতাকেও ক'ব লাগে ল'ৰাই মোক ইমান মৰম কৰে, আৰু ঘৈণীয়েকেও ক'ব লাগে মোক স্বামীয়ে ইমান মৰম কৰে, তেতিয়াহে ধুনীয়াকৈ চলি যায়। ষ্টেডিয়ামখনত পানী উঠে, আপুনি অলপ মাটি ফিল আপ কৰি দিয়ক। মই ক'লো বাবা নতুন ষ্টেডিয়াম হৈ আছে। বোলে নহয় ছাৰ, ষ্টেডিয়াম হওঁতেতো দেৰি হ'ব, জুলাইত আমাৰ পুলিচৰ ইণ্টাৰভিউ আছে নহয়, ৰাতিপুৱা দৌৰা প্ৰেক্টিচ কৰিব লাগে। তাৰমানে আপোনালোকে চিন্তা কৰক যে এতিয়া ডেকা ল'ৰা ছোৱালীবোৰে মুখ্যমন্ত্ৰীক নকয় আপুনি আমাক চাকৰিটো দিয়ক, মাত্ৰ কয় যে ষ্টেডিয়ামটো দৌৰাৰ সুবিধা কৰি দিয়ক যাতে আমি দৌৰি চাকৰি ল'ব পাৰোঁ, পঢ়া শুনা কৰি চাকৰি ল'ব পাৰোঁ। অলপ আগতে মই বেবেজিয়াত গৈছিলোঁ, মানুহ এগৰাকী মোক আহি ক'লে, ছাৰ এইবাৰ মোৰ ল'ৰাই ACS পাইছে। কোনো মন্ত্ৰীৰ লগত সম্পৰ্ক নাই, মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক নাই, পঢ়া শুনাৰ পৰিৱেশ হৈছে ল'ৰা ছোৱালী আজি নিজৰ ভৰিত নিজে থিয় হ'ব শিকিছে। যেতিয়াৰ পৰাই ল'ৰা ছোৱালীয়ে গম পাইছে চাকৰি পঢ়া শুনা কৰি হয়, কলেজবিলাকতো স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ এটা আৰম্ভ হৈছে। আগতে মানুহে ভাবিছিল পঢ়ি কি লাভ হ'ব, টকা পইচা দিয়েতো চাকৰি ল'ব লাগিব। এতিয়া স্কুলত গৈছে, ACSৰ দৰে চাকৰি য'ত 2 কোটি 3 কোটি টকা ঘোচ লৈছিল, এতিয়া কাকো মিঠাই এটাও খুৱাব নালাগে। অসমখন কিমান পৰিৱৰ্তন হ'ল। যেতিয়া আমি অৰুণোদয় কল্পনা কৰিছিলোঁ, মানুহে কৈছিল ইলেকশ্যনৰ আগত অৰুণোদয় আছে, ইলেকশ্যনৰ পিছত বন্ধ হৈ যাব। বন্ধটো নহ'ল। ইলেকশ্যনৰ আগত 18 লাখ মহিলাই পাইছিল, এইবাৰ 27 লাখহে পালে। এইবাৰ বাজেটত আমি আকৌ ঘোষণা কৰিছোঁ যে আৰু 3 লাখ মহিলাক আমি অৰুণোদয় দিম। তাৰমানে সৰু গছ এজোপা আমি ইলেকশ্যনৰ আগত ৰুইছিলোঁ, সি এতিয়া বট বৃক্ষৰ দৰে ডাঙৰ হৈছে। ছোৱালীৰ পেটৰ পৰা মাৰ পেটৰ পৰা জন্ম লৈছোঁ, গতিকে ল'ৰাৰ প্ৰথম কামেই হ'ল মাকৰ সুখ দুখৰ খবৰ খাতি লোৱা। সেইকাৰণে মই যেতিয়া চাকৰি এপইণ্টমেণ্ট দিওঁ, মই ল'ৰাকেইটাক কওঁ বিয়াটো হবি, কিন্তু ঘৈণীয়েৰৰ কথা শুনিবি, কিন্তু মাক দেউতাকক কেতিয়াও নাপাহৰিবি, হয়নে? সকলোকে কওঁ যে এজন ল'ৰা সফল কেতিয়া হ'ব পাৰে,
যেতিয়া পত্নীৰ কথাও শুনে মাক দেউতাকৰ কথাও শুনে দুটা যেতিয়া বেলেন্স কৰি চলে তেতিয়াই সুন্দৰ কৰি গাড়ীখন চলি গৈ থাকে গাড়ী ষ্টিয়াৰিং ভাল কৰি যোনে চলাব পাৰে সি আটাইতকৈ ভাল ড্ৰাইভাৰ হয় মাক দেউতাকেও ক'ব লাগে ল'ৰাই মোক ইমান মৰম কৰে আৰু ঘৈণীয়েকেও ক'ব লাগে মোক স্বামীয়ে ইমান মৰম কৰে তেতিয়াহে ধুনীয়াকৈ চলি যায়